এটা অতি ভাল খবৰ আৰু গৌৰৱৰ বিষয় যে সূৰ্যোদয়ৰ দেশত মহাপুৰুষ দুজনাৰ যি সৃষ্টি যি কৃষ্টি সত্ৰীয়া সংস্কৃতিয়ে প্ৰচাৰ লাভ কৰিব আৰু জাপানত পৰিৱেশন হ'ব সত্ৰীয়া সংস্কৃতি আৰু এই সত্ৰীয়া সংস্কৃতি প্ৰচাৰ কৰিবলৈ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ মুকুন্দ শইকীয়া বৰবায়ন জাপানলৈ ৰাওনা হ'ব আজি আৰু ভাৰত চৰকাৰৰ উস্তাদ বিছমিল্লা খাঁ বঁটা প্ৰাপক মুকুন্দ শইকীয়া বৰবায়ন মোৰ লগত উপস্থিত আছে। মই তেখেতক প্ৰথমে স্বাগতম জনাইছোঁ আৰু আপোনাৰ এই যাত্ৰাৰ বিষয়ে জানিম, যিহেতু আপুনি প্ৰথমবাৰৰ বাবে জাপানত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ ওলাইছে। খুব হয়তো প্ৰথম এই সত্ৰসমূহৰ ভিতৰতো প্ৰথমেই হ'ব, যিহেতু পূৰ্বে দেশৰ বা বিশ্বৰ বিভিন্ন প্ৰান্তত আপোনালোকে এই সংস্কৃতি প্ৰচাৰ কৰিছে যদিও এয়া হয়তো প্ৰথমবাৰ হ'ব যে জাপানত প্ৰচাৰ কৰিবলৈ। নমস্কাৰ, সকলোকে মই সেৱা জনাইছোঁ আৰু মহাপুৰুষ গুৰুজনাৰ যি কৃষ্টি সেই কৃষ্টিসমূহ আমি প্ৰদৰ্শন কৰিবৰ কাৰণে আমি সৌভাগ্য আৰু যিহেতু আমি জাপানত 2025ৰ যি পস্কো ফেষ্টিভেল তাত পৰিৱেশন কৰিবৰ কাৰণে সুবিধা পাইছোঁ। ভাৰতবৰ্ষৰ 25জন শিল্পী যাব তালৈ। তাত আপোনাৰ ফ'ক ডান্স হিচাপে আমাৰ প্ৰতিখন ষ্টেটৰ দুজনকৈ চিলেক্ট কৰিছে আৰু সত্ৰীয়া নৃত্য হিচাপে আমি যাম আৰু প্ৰত্যেকখন ৰাজ্যৰ যিকেইটা ক্লাছিকেল ডান্স মণিপুৰ, ভাৰতনাট্যম, কথাকলি, ওডিচি, এই সত্ৰীয়া এই গোটেইকেইটা মিলাই এটা কোৰিঅ'গ্ৰাফ কৰা হ'ব। সেই কোৰিঅ'গ্ৰাফৰ জৰিয়তে আমি তাত প্ৰদৰ্শন কৰিম বা ফ'ক ডান্সৰ এটা কোৰিঅ'গ্ৰাফ প্ৰদৰ্শন হ'ব আৰু চ'ল' ডান্স হিচাপে আমি প্ৰত্যেকৰে 10 মিনিট আমি তাত প্ৰদৰ্শন কৰিম। তাত অস্কাৰ ফেষ্টিভেলত আমাৰ যি প্ৰদৰ্শন হ'ব সেই প্ৰদৰ্শনৰ কাৰণে আমি যি ৰিহাৰ্চল আমি আজি ৰাওনা হ'ম। কাইলৈৰ পৰা আমাৰ ৰিহাৰ্চল হ'ব দিল্লীৰ সংগীত নাটক একাডেমীৰ জৰিয়তে আৰু তাত আমাৰ প্ৰেক্টিছ হ'ব আৰু সেই প্ৰেক্টিছৰ কৰাৰ পিছত আমি 11 তাৰিখে জাপানলৈ ৰাওনা হ'ম আৰু 20 তাৰিখে আমি তাৰ পৰা ৰিটাৰ্ণ হ'ম। এইখিনি গোটেই সমস্তখিনি আয়োজন কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আইজেঞ্চিৰ থ্ৰুৰেদি। তেওঁলোকে সংগীত নাটক একাডেমীক স্পন্সৰ কৰিছে। সংগীত নাটক একাডেমীয়ে গোটেই যিখিনি শিল্পী সেই শিল্পীসকলৰ যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাখিনি তেওঁলোকৰ অধীনত কৰা হৈছে। ভাৰতৰ পৰা সৰ্বমুঠ 25গৰাকী ব্যক্তি যাব আৰু অসমৰ আমাৰ 3জন ব্যক্তি যাব। ফ'ক ডান্সৰ 2গৰাকী মহিলা যাব আৰু সত্ৰীয়া হিচাপে আমি ৰাওনা হ'ম। আৰু আমি এই যাত্ৰাত আপোনাক শুভেচ্ছা জনাইছোঁ আৰু মহাপুৰুষ দুজনাৰ কৃষ্টি সৃষ্টি প্ৰচাৰ লাভ কৰক, আমি তাকে কামনা কৰিছোঁ আৰু এই যাত্ৰাত যাতে তেখেত সফল হয় তথা বিশ্বৰ বুকুত মহাপুৰুষ দুজনাৰ এই সত্ৰীয়া সংস্কৃতি যাতে বহুল প্ৰচাৰ হয়, আমি তাৰে কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।